সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ কৃষি জগত অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আপোনালোকক শুনাবলৈ লৈছো এটি আলোচনা। বিষয় হৈছে আদা আৰু হালধিৰ ব্যৱসায়িক ভিত্তিত খেতি। আহকচোন শুনো। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে আদা আৰু হালধিৰ ব্যৱসায়িক ভিত্তিত খেতি। আলোচনাৰ বাবে আমাৰ মাজত আছে কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ উদ্যান শস্য বিভাগৰ বিশেষজ্ঞ হোমেশ্বৰ মজুমদাৰ। নমস্কাৰ। আৰু মই কৃষি বিভাগ অসমৰ কৃষি উন্নয়ন বিষয়া কল্যাণ শৰ্মা। আমি জানো যে আমাৰ দৈনন্দিন ব্যৱহৃত মছলাবোৰৰ ভিতৰত আদা আৰু হালধি হৈছে অন্যতম। ইয়াৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে, দামো বেছি, আৰু মছলা গুণ আছে, তাৰ লগতে ইয়াৰ ঔষধি গুণো কিছুমান আছে যথেষ্ট। দুয়োটা আদাৰো কওক বা হালধিৰে কওক। হালধিৰ পৰা বিভিন্ন ঔষধ, প্ৰসাধন সামগ্ৰী, নেচাৰেল ডাই বা ৰং আদি বনোৱা হয়, আৰু ইয়াৰ লগত আনুষংগিকভাৱে জড়িত কিছুমান উদ্যোগো গঢ়ি উঠা দেখা গৈছে। ঠিক তেনেদৰে আদাৰো বিভিন্ন ঔষধি গুণ আছে আৰু বিভিন্ন দৰৱক ইয়াৰ ব্যৱহাৰ কৰা হয়। সেয়েহে আদা আৰু হালধিৰ খেতি যদি ব্যৱসায়িকভাৱে কৰা হয়, বাণিজ্যিকভাৱে কৰা হয়, তেতিয়াহ'লে আমাৰ কৃষকসকলে যথেষ্ট উপকৃত হ'ব আৰু তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব। গতিকে এজন কৃষকে যদি আদা হালধিৰ খেতি কৰিব বিচাৰে, তেতিয়া তেওঁলোকে প্ৰথমতে কেনেকুৱা ধৰণৰ মাটি বাছনি কৰি ল'ব লাগিব যাতে তেওঁৰ উৎপাদন ভাল হয় বা তেওঁৰ অধিক উৎপাদন পায়? হয়, হালধি খেতিৰ কাৰণে আচলতে গ্ৰীষ্মপ্ৰধান জলবায়ু আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 1500 মিটাৰ ওপৰলৈকে য'ত টেম্পাৰেচাৰটো 20 পৰা 30 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত থাকে আৰু বছৰেকীয়া বৰষুণৰ পৰিমাণো প্ৰায় 1500 মিলিলিটাৰ বা ততোধিক হয়, তেনেকুৱা ঠাইত হালধি খেতি ভাল হয় বা হালধি খেতি কৰা যায়। হয়। আৰু হালধি খেতিৰ বাবে আচলতে পানী জমা নোহোৱা, বালিচহীয়া, পলসুৱা আৰু যথেষ্ট পৰিমাণে জৈৱ দ্ৰব্য থকা মাটি উপযুক্ত হয়। ঠিক আছে। আদাৰ ক্ষেত্ৰত আদাৰ উমাল তথা আৰ্দ্ৰ জলবায়ুত আদাৰ খেতি বেছি ভাল হয়। হয়। আৰু পলসুৱা বা বালিচহীয়া, ৰঙা পলসুৱা বা পলসুৱা আলতীয়া মাটি য'ত পানী জমা নহয় আৰু মানে তাত আদা খেতি ভাল হয়, আৰু টেম্পাৰেচাৰটো জেনেৰেলি 18 পৰা 28 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত থাকিলে যথেষ্টখিনি ভাল হয়। আৰু আমি দেখিছোঁ যে যদি ধৰক মুকলি পথাৰত খেতি নকৰি অলপমান ছাঁ পৰা জেগাত খেতি কৰা হয়, তেতিয়াও উৎপাদন হয়। আচলতে আমাৰ জেনেৰেলিটো আদা হালধি খেতি আমি নাৰিকল বা তামোলৰ বাগানৰ মাজত এনেকুৱা ধৰণৰ এৰিয়াত কৰিলে সেই জেগাখিনিও ইউটিলাইজ হ'ল, লগতে খেতিটো ভাল হয়, কাৰণ তাক অকণমান ছাঁ পৰিৱেশ এটা লাগে। গোটেই দিনটো ৰ'দ পৰি থাকিলে যিটো হয় তাতকৈ অকণমান যদি ছাঁ এটা পায় তেতিয়াহ'লে তাৰ প্ৰডাকশ্যনটো বাঢ়ি যায়। হয়। গতিকে যদি তেওঁ ব্যৱসায়িক ভিত্তিত কৰে, তেওঁ জাত নিৰ্বাচনটো এটা গুৰুত্বপূৰ্ণ। গতিকে ব্যৱসায়িকভাৱে অধিক উৎপাদনৰ বাবে তেওঁলোকে কেনেকুৱা ধৰণৰ জাত ব্যৱহাৰ কৰিলে ভাল উৎপাদন পাব পাৰিব? হয়। হালধি খেতিৰ ক্ষেত্ৰত ধৰকচোন আমাৰ খুব বহুত এটা প্ৰচলিত জাত আছে, মেঘা টাৰ্মাৰিক 1, লাকাডাং বা শ্বিলং টাইপ, তেনেকৈ আছে আপোনাৰ CL24, ডল ক্লোন ইত্যাদি বিভিন্ন ধৰণৰ জাত পোৱা যায়। গতিকে আমাৰ জিলা কৃষি বিভাগ বা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিলে এই ভেৰাইটি বা জাত বিষয়ৰ বিষয়ে গম পাব পাৰিব। থলুৱা জাতটো যথেষ্টখিনি কৰি আছে। তাৰোপৰি আদাৰ ক্ষেত্ৰত আপোনাৰ বিদেশী জাত ৰিঅ'ড জেনেৰিঅ'ড বহুত পুৰণি জাত আছে, এটা মৰাণ আদা আমাৰ আছে, যোৰহাট আদা, নদিয়া, এইবিলাক আছে। কৃষিটো আৰম্ভ কৰাৰ আগত ওচৰৰ কৃষি বিজ্ঞান কেন্দ্ৰ বা জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰি ঠিক কৰি ল'ব পাৰে কেনেকুৱা ধৰণৰ জাত আমি কৰি ল'ব পাৰোঁ, ব্যৱহাৰ কৰা উচিত। হয়, আমি জানো যে বিঘাই প্ৰতি আদাৰ ক্ষেত্ৰত প্ৰায় 1.5 কুইণ্টলৰ পৰা 2 কুইণ্টল, 2-3 কুইণ্টল ওপৰত লাগি যায়, আৰু হালধিৰ ক্ষেত্ৰত 3-4 কুইণ্টলমান লাগে। গতিকে বীজৰ পৰিমাণটো আমি ভালকৈ চাই ল'ব লাগিব ৰোৱা সময়ত, আৰু ৰোপণ পদ্ধতিটো আৰু সময়টো খুব গুৰুত্বপূৰ্ণ। হয়। আচলতে মাটি প্ৰস্তুতিৰ পৰাই গুৰুত্ব ল'ব লগা হয়। গতিকে মই প্ৰথমতে মাটি প্ৰস্তুতিৰ বিষয়ে অকণমান কৈ লৈছোঁ থুলমূলকৈ। আমি 4-5 বাৰমান একচুৱেলি দকৈ হাল বাই মাটিডৰা মিহি কৰি ল'ব লাগে প্ৰথম অৱস্থাত, আৰু তাৰপিছতে আমি যদি হালধি খেতিৰ ক্ষেত্ৰতে হয় মাটিৰ অম্লতা অনুযায়ী প্ৰায় 500 পৰা 1000 কেজিমান আমাৰ যিটো কৃষি চূণ আছে, কৃষিত প্ৰয়োগ কৰা চূণ প্ৰয়োগ কৰি ল'লে এইটো যথেষ্টখিনি উপকৃত হ'ব পাৰে কৃষকে। আৰু ৰোপণৰ কাৰণে পাৰিলে বেড বনাই ল'লে ভাল। ছাপ'জ 1 মিটাৰ বহল বেড, 30 চেণ্টিমিটাৰ ওখ, মানে থাপ টাইপ কৰি লৈ, আৰু দীঘলটো আমাৰ নিজৰ সুবিধা অনুযায়ী আমি লৈ ল'ম। তো এই বেড কৰি লৈ তাৰ দুখন বেডৰ মাজত কমেও আচলতে 50 চেণ্টিমিটাৰমান ব্যৱধানো ৰাখিব লাগে, আৰু নাঙল বা সৰু কোৰেৰে মানে খান্দি লৈ আমি তাত হালধিটো ৰোপণ কৰিব পাৰোঁ। গাঁত খান্দি ৰোপণ কৰি তাৰপিছত তাত কেঁচু সাৰ বা পচন সাৰ লগতে মাটি জাপি থ'লে হয়। তাৰপিছতে আদাৰ ক্ষেত্ৰতো ঠিক একেই, কিন্তু আদাৰ ক্ষেত্ৰত এটা যিহেতু আমাৰ যিটো বেমাৰ আছে ৰাইজম ৰডটো যথেষ্ট বেছি হয়, সেইটোৱে খুব আদাৰ উৎপাদনত যথেষ্ট ক্ষতি কৰে, তাৰ কাৰণে প্ৰডাকশ্যনটো বহুত কমি যায়। গতিকে পাৰিলে যদি আমি 40 দিনমান যদি বেডখন বনাই মাটিটো যদি আমি প্লাষ্টিকেৰে ঢাকি ৰাখিব পাৰোঁ, তেতিয়াহ'লে সূৰ্যৰ ৰশ্মি সোমাই গৈ এই
বেমাৰৰ বীজাণু আৰু লগতে নিমাটোডৰ যিটো আমাৰ কৃমি আছে কৃমিটো মানে ধ্বংস কৰি দিয়ে গতিকে সেইটো এটা পদ্ধতি প্ৰয়োগ কৰি ল'লে সুফল পোৱা যায় আদা আৰু হালধি ৰোৱা সময়টো গুৰুত্বপূৰ্ণ হয় আদা হালধি জেনেৰেলি আমাৰ এপ্ৰিল মে মাৰ্চ এইখিনি মাহত সময়তে মানে ঠিক বৰষুণ পৰিছে মৌচুমী আৰম্ভ হ'ব তাৰ আগে আগে এনেকুৱা সময়তে আমি কৰোঁ কৰিলে ভাল আৰু এই সময়টোৱে হয় আৰু আমি জানো যে বীজটো আপুনি ক'লে ইতিমধ্যে যে কিছুমান বেমাৰ হয় আমাৰ আদা বা হালধিত গতিকে বীজটো ৰোৱাৰ আগতে শোধন কৰি লোৱাটো খুবেই দৰকাৰ হয় গতিকে যিটো মানে ৰাইজমটো আমি ব্ৰিজ মানে ইয়াতো আমাৰ ৰাইজমটো ব্ৰিজ হিচাপত ব্যৱহাৰ কৰা হয় গতিকে ৰাইজমটো আচলতে শোধন কৰি ল'ব লাগে নহ'লে এই বেমাৰৰ উপদ্ৰৱটো যথেষ্ট বেছি হৈ যায় গতিকে শোধন কৰাৰ কাৰণে আমি ৰাইজমটো কপাৰ অক্সিক্লৰাইড নামৰ যিটো দৰৱ আছে তাত 3% মানে 3 গ্ৰাম 1 লিটাৰ পানী হিচাপত মিহলাই যদি 30 মিনিটমান ডুবাই ৰাখি তাৰপিছত 3-4 ঘণ্টামান ছাট শুকাই লৈ আমি ৰোপণ কৰিলে ভাল আৰু এইটো সংৰক্ষণ কৰা সময়টো আচলতে এনেকৈ শোধন কৰি সংৰক্ষণ কৰি থ'ব লাগে আৰু স্পেচিংটো এটা ইম্পৰ্টেণ্ট আছে ৰোপণৰ ক্ষেত্ৰত গতিকে আমি হালধিৰ ক্ষেত্ৰত 45 চেণ্টিমিটাৰ দুটা শাৰীৰ মাজত আৰু আমি 25 চেণ্টিমিটাৰ দুটা গছৰ বা ৰাইজমৰ মাজত দিম আৰু ৰাইজমটো 10 চেণ্টিমিটাৰ তলত দিব লাগে মাটিৰ পৰা 10 চেণ্টিমিটাৰ তলত দিব লাগে আৰু আদাৰ ক্ষেত্ৰত এই স্পেচিংটো অকণমান কমাই দিব লাগে 30 চেণ্টিমিটাৰ দুটা শাৰীৰ মাজত আৰু 10 চেণ্টিমিটাৰ আমি দুটা ৰাইজমৰ মাজত হয় আদাৰ টুকুৰাবোৰ সৰু সৰুকৈ কাটি লৈ মানে গাঁতত পুতি দি তাৰপিছত পচন সাৰ একেই হালধি যেনেকৈ দিছিলোঁ আমি আৰু কেঁচু সাৰে ঢাকি দিলে এইটো ভাল হয় আজিকালি আমি দেখিছোঁ যে আদা হালধিৰ খেতি বীজৰ সলনি পুলি বনাইও কৰা হয় গতিকে যদি পুলি বনাই আদা হালধিৰ খেতি কৰিব পৰা যায় আমি জানিছোঁ যে তাত বীজৰ পৰিমাণ যথেষ্ট কম লাগে গতিকে পুলি বনাই খেতি যদি কৰিব বিচাৰে আমাৰ কৃষকসকলে কেনেদৰে আগবাঢ়িব পাৰিব হয় আদা বা হালধি খেতিৰ যিটো পুলি ৰোপণ পদ্ধতি এইটো আমাৰ পৰম্পৰাগত নহয় কিন্তু ই যথেষ্ট লাভজনক হয় আচলতে আদা আৰু হালধি খেতি এইটো এটা নতুন টেকনলজি এইটো তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভাৱন হয় তাৰ কিন্তু এইটো নতুন সম্পূৰ্ণ নতুন বস্তু এটা তাৰমানে কি হয় আমাৰ আদা বা হালধি খেতিত যিটো বীজ ৰাইজমটোৱেই যথেষ্ট খৰচ হয় কাৰণ কিয় 3-4 কুইণ্টল আমাক লাগে গতিকে ইয়াত বহুত টকা আমাৰ আচলতে ৰাইজমটোত বা বীজটোত গুচি যায় কিন্তু এই বীজৰ খৰচ কমাবলৈ এই টেকনলজিটো উদ্ভাৱন কৰিছিলে এইটোত কি কৰা হয় মাত্ৰ এটা গজালিৰ সৈতে 5 গ্ৰামৰ টুকুৰা এটা প্ৰটেট ৰোপণ কৰা হয় আৰু প্ৰায় 30-40 দিন পিছত ই মূল খেতি পথাৰত ৰোপণৰ বাবে সাজু হৈ উঠে আৰু এই বিঘা মাটিৰ কাৰণে মাত্ৰ 40-50 কেজিমান ৰাইজম হ'লেই হৈ যায় গতিকে 3-4 গুণ বহুত খৰচটো কমি যায় পদ্ধতিটো কৈ দিছোঁ কেনেকৈ পুলিটো বনাব লাগিব প্ৰথমতে আমি স্বাস্থ্যৱান ৰাইজম এটা নিৰ্বাচন কৰি ল'ব লাগিব তাৰপিছত ৰাইজমটোক আমি যেতিয়া সেই আগে কৈছিলোঁ এই সংৰক্ষণ কৰাৰ সময়তে যিটো ট্ৰিটমেণ্টৰ কথা কৈছিলোঁ যে আমি শোধন কৰি ল'ব লাগে এইটো শোধন কৰি থ'ব লাগে আৰু ঠিক সেইদৰে ৰোপণ কৰাৰ ঠিক এমাহ আগত ৰাইজমবোৰ এটা চকুৰ সৈতে মানে 4-5-6 গ্ৰাম ওজনৰ সৰু সৰু টুকুৰা কৰি ল'ব লাগে আৰু এই বীজবোৰে প্ৰটেট ৰোপণৰ আগতে মানে আকৌ এবাৰ কপাৰ অক্সিক্লৰাইড 3 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত মিহলাই নাইবা মেটেলক্সিল 1 গ্ৰাম প্ৰতি লিটাৰ পানীৰ হিচাপত মিহলাই শোধন কৰি ল'ব লাগে আৰু বীজ প্ৰটেট ৰোপণৰ বাবে আপোনাৰ কোকো কম্পোষ্ট যিটো আছে নাৰিকলৰ মানে বাকলিৰ যিটো পচন সাৰ আৰু কেঁচু সাৰ 75:25 অনুপাতত মিহলি কৰি এটা মিশ্ৰণ বনাব লাগে আৰু এই মিশ্ৰণটোত আমাৰ ট্ৰাইকোডাৰ্মা নামৰ যিটো ভেকুনাশক আছে জৈৱিক ভেকুনাশক তাক 10 গ্ৰাম প্ৰতি কিলোগ্ৰাম হিচাপত মিহলাই প্ৰটেবোৰ পুৰাই ল'ব লাগে তাৰপিছত গজালিবোৰ এটা এটাকৈ প্ৰটেট আপোনাৰ ৰোপণ কৰিব লাগে আৰু প্ৰটেবোৰ আংশিকভাৱে চাপৰা ঠাই নাইবা ছেডনেট হাউচৰ ভিতৰত ৰাখিব লাগে প্ৰয়োজন অনুসাৰে তাত পানী দিব লাগিব তেতিয়াহে তাৰ মানে গজালি সোনকালে ওলাব আৰু 30-40 দিনৰ ভিতৰত ই ৰোপণৰ কাৰণে সাজু হৈ উঠে আৰু যিটো আমাৰ নিৰ্দিষ্ট স্পেচিং বা আছে তাত আমি সেই পদ্ধতিত তাৰপিছত ৰোপণ কৰি দিব পাৰিম আৰু খৰচটো যথেষ্ট কম গতিকে এইটো এটা খুব কৃষকে বাছনি কৰি ল'ব পাৰিব স্বাস্থ্যৱান পুলিবোৰ তাৰ পৰা লৈ ৰুব পাৰিব গতিকে খুবেই এটা মানে ভাল পদ্ধতি আৰু এইটো অলৰেডি আৰম্ভ হৈ গৈছে গতিকে এইটো ক্ষেত্ৰত আমাৰ কৃষি বিশ্ববিদ্যালয় হওক বা স্পাইচ বৰ্ডেই হওক যথেষ্টখিনি আগবাঢ়ি গৈ আছে এইটো কামৰ কাৰণে কৰিলে তেওঁলোকৰ উৎপাদন নিশ্চয় বৃদ্ধি হ'ব আমি দেখিছোঁ যে আদা আৰু হালধিৰ ক্ষেত্ৰত সাৰ প্ৰয়োগটো খুব গুৰুত্বপূৰ্ণ আমি যদি সুষম মাত্ৰাত সাৰ প্ৰয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে খেতিডৰা খুব ভাল হয় আৰু আমাৰ উৎপাদনো বাঢ়ে আমি জানো যে পচন সাৰটো খুব জৰুৰী পচন সাৰৰ লগতে আমি ৰাসায়নিক সাৰো দিব লাগিব গতিকে এই সাৰটো দিয়াৰ পদ্ধতি যদি কৃষকসকলে ভালদৰে পালন কৰে তেওঁলোকে নিশ্চয় উপকৃত হ'ব মই প্ৰথমতে আদা খেতিৰ কথাই লৈছোঁ আদা খেতিৰ কাৰণে প্ৰায় 1.3 টন পচন সাৰৰ প্ৰয়োজন হয় আৰু প্ৰায় 5.9 কেজি 6 কেজি ইউৰিয়া সাৰ 50 কেজি একক ছুপাৰ ফছফেট আৰু 4.5 কেজিমান মিউৰেট অফ পটাছ সাৰ প্ৰতি বিঘাৰ বাবে জৰুৰী এই সাৰখিনিৰ আমি কি কৰিব লাগিব আধা ইউৰিয়া সম্পূৰ্ণ পচন সাৰখিনি একক ছুপাৰ ফছফেট আৰু মিউৰেট অফ পটাছখিনি আমি বেচেল হিচাপে মাটিত যেতিয়া লাষ্ট প্ৰিপাৰেশ্যন কৰিম সেই সময়ত আমি মাটিত প্ৰয়োগ কৰিম
আৰু যি আধা ইউৰিয়া থাকে সেই ইউৰিয়াটো আমি ৰোপণ কৰাৰ 60 দিনৰ পিছত যেতিয়া আমি ঘাঁহ বন নিৰয়নি কৰি মাটি চপাই দিওঁ সেই সময়ত আমি 2 মাহ পিছত প্ৰয়োগ কৰিম ঠিক সেইদৰে হালধিৰ ক্ষেত্ৰত পচন সাৰৰ মাত্ৰাটো অকণমান বেছি লাগে প্ৰায় 2.5 টন মান প্ৰতি বিঘা মাটিৰ কাৰণে দৰকাৰ হয় ঠিক সেইদৰে ইউৰিয়া 8.8 কেজি প্ৰতি বিঘা মাটিৰ কাৰণে লাগিব 40 to 42 কেজি একক ছুপাৰ ফছফেট আৰু 13.6 কেজি মিউৰেট অফ পটাছ সাৰ প্ৰতি বিঘাৰ বাবে প্ৰয়োজন হয় ইয়াৰো আপোনাৰ আমি আধা মিউৰেট অফ পটাছ আৰু ফুল FIM খিনি লগতে একক ছুপাৰ ফছফেটখিনি আমি মাটি চহোৱাৰ সময়ত বেচেল হিচাপত প্ৰয়োগ কৰিম তাৰ পিছতে আমি ইউৰিয়া যেটো ফুল ড'জৰে আধা ড'জ আৰু এই যে আধাখিনি আমাৰ মিউৰেট অফ পটাছ থাকিলে সেইখিনি আমি 3 মাহ পিছত মানে যেতিয়া ফাৰ্ষ্ট আৰ্থিং আপ কৰিম সেই সময়ত আমি সাইড ড্ৰেছিং হিচাপে তাত এপ্লাই কৰিম আৰু বাকি থকা ইউৰিয়াখিনি আমি 4 মাহ পিছত অৰ্থাৎ সেকেন্ড আৰ্থিং আপৰ সময়ত আমি সেইখিনি প্ৰয়োগ কৰিব লাগিব মানে প্ৰথম আৰ্থিং আপৰ এমাহ পিছত হয় গতে এই বস্তুখিনি মানে ঠিকমতে প্ৰয়োগ কৰিলে উৎপাদনটো যথেষ্ট পৰিমাণে বৃদ্ধি হয় গতে এইখিনি অকমান গুৰুত্বপূৰ্ণ কথা আৰু এটা গুৰুত্ব সহকাৰে ল'ব লাগে পিছৰবাৰ যেতিয়া এপ্লাই কৰিব তেওঁলোকে এটা বস্তু মনত ৰাখিব লাগে যে ছটিয়াই নিদিব তেওঁলোকে মাটিতে দিব লাগিব শাৰীৰ মাজত দিব লাগিব তাৰ লগতে আৰু এটা কথা কৈ লৈছোঁ মানে কি যিবিলাক মাটিত জিংকৰ অভাৱ থাকে তেনেকুৱা মাটিত পাৰিলে 30 কেজি মান জিংক সালফেট প্ৰতি হেক্টৰ হিচাপত আপোনাৰ প্ৰয়োগ কৰিব লাগে তাৰোপৰি 4 কেজি পাৰ বিঘা হয় তাৰোপৰি মাইক্ৰনিউট্ৰিয়েণ্ট মিক্সাৰ প্ৰয়োগটো আদা হালধিৰ ক্ষেত্ৰত অলপ দৰকাৰী কথা হয় গতিকে মাইক্ৰনিউট্ৰিয়েণ্ট মিক্সাৰ যদি আমি যিখিনি আমাৰ সব লাগতিয়াল মাইক্ৰনিউট্ৰিয়েণ্টখিনি থকা মিক্সাৰ এটা 5 গ্ৰাম প্ৰতি লিটাৰ পানীৰ সৈতে মিহলি কৰি ৰোপণৰ পিছত 60 দিন পিছত আৰু 90 দিন পিছত যদি আমি স্প্ৰে কৰি দিওঁ তেতিয়াহ'লে আমি উৎপাদন যথেষ্টখিনি বেছি পাব পাৰোঁ পাততে স্প্ৰে কৰি দিব লাগিব স্প্ৰে কৰিব লাগিব 60 ডেজ আৰু 90 ডেজ পিছত সাৰৰ পিছত আমাৰ শস্য পৰিচৰ্যাটো এটা গুৰুত্বপূৰ্ণ যেনে ধৰক বনবাদ নিয়ন্ত্ৰণ কৰা সময়মতে মাটি চপাই দিয়া আৰু মাটি ঢাকনি প্ৰয়োগ কৰা লগতে জলসিঞ্চনৰ ব্যৱস্থাপনা কৰা গতিকে এইবোৰ যদি খুব সুন্দৰভাৱে সঠিক সময়ত কৰা হয় তেতিয়াহ'লে আমাৰ কৃষকসকলে আদাৰ এই তেওঁৰ খেতিডৰাৰ পৰা ভাল এটা উৎপাদন আশা কৰিব পাৰিব সবচে ডাঙৰ ইম্পৰ্টেণ্ট কথাটো হ'ল মালচিংটো মালচিং মানে বা আপোনাৰ আচ্ছাদন যিটো ঢাকনি দিয়া হয় মালচিংটো কি হয় মানে সাপোজ দবাল পিটা বৰষুণে হ'ল মাটিটো ধুই লৈ যাব পাৰে তেতিয়া তাৰ পৰা ৰক্ষা কৰাৰ কাৰণে কি কৰা যায় বেদবিলাক আমি গছৰ পাত শুকান ঘাঁহ বনেৰে ঢাকি দিওঁ আৰু সেইটোকে আমি মালচিং বা ভূস্থলন বুলি কোৱা হয় আৰু এই ব্যৱস্থাই কি হয় মাটিত যিটো জৈৱিক দ্ৰব্য এইটো মানে পৰিমাণ বঢ়ায় কাৰণ এইবিলাকে পচি গৈ পিছত মাটিত জৈৱ সাৰ হ'ব হয় তাৰ জৈৱিক আৱৰণী হিচাপত ব্যৱহাৰ কৰিলে তাৰোপৰি আপোনাৰ অপতৃণ গজাঠি বাধা দিয়ে কাৰণ অপতৃণে আমাৰ কৃষিৰ এটা মানে মেজৰ লষ্ট অপতৃণৰ কাৰণে হয় গতিকে সাৰখিনি যিখিনি আধাটো সিহঁত অপতৃণে লৈ লয় গতিকে অপতৃণ গজা দি বাধা দিব লগতে মাটিৰ জীপ ধৰি ৰাখিব গতিকে সেইকাৰণে ৰোপণৰ ঠিক পিছতে আমি মালচিঙৰ বাবে প্ৰায় 10-15 টন মান গছৰ পন প্ৰতি হেক্টৰ মাটিত হিচাপত আমি প্ৰয়োগ কৰি ল'ব লগা হয় আৰু 40 দিন পিছত এবাৰ আৰু 90 দিন মান পিছত এবাৰ পাৰিলে 7.5 টন মানকৈ প্ৰতি হেক্টৰত মালচিং আমি ব্যৱহাৰ কৰিব পাৰিলে আমি যথেষ্টখিনি সুফল পাওঁ তাৰপিছত আপোনাৰ নিৰনি আৰু জলসিঞ্চনৰ যিটো কথা থাকিলে আমি ঘাঁহ বনটো কমেও 3বাৰ মান নিৰনি কৰিবলগীয়া হয় নহ'লে ইয়াৰ মানে এইটো আচলতে কিমানখিনি আছে ঘাঁহ বন তাৰ ওপৰত নিৰ্ভৰ কৰি হয় গতিকে তথাপিতো আমি 60 দিন 90 দিন আৰু 120 দিন পিছত আমি এটা নিৰনি কৰিব লাগে কৰি আমি ঘাঁহ বনখিনি গুচাই লোৱা ভাল আৰু যেতিয়া আমাৰ ধৰকচোন অধিক বৰষুণ হয় তেতিয়াতো জলসিঞ্চনৰ কথাটো ইমান নাথাকে কিন্তু যেতিয়া বৰষুণৰ এইটো কম হয় তেতিয়াহ'লে আমি জলসিঞ্চন কৰিবই লাগিব আৰু যিবিলাক মাটিত এৰিয়াত বৰষুণ আমাৰতো বৰষুণ হয় আচলতে আমাৰতো বাৰিষা কালতে থাকে গতিকে বৰষুণ নোহোৱা অৱস্থাত এটলিষ্ট 10-15 দিনৰ মূৰে মূৰে যদি এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়া যায় তেতিয়াহ'লে উৎপাদনটো যথেষ্টখিনি বেছি পোৱা যাব আদা আৰু হালধিৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে কিছুমান পোক পৰুৱাই বা কিছুমান বেমাৰেও আক্ৰমণ কৰে গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি আগতীয়াকৈ আমি ব্যৱস্থা কৰিব লাগিব লগতে যদি বেমাৰ দেখা পোৱা যায় বা পোকবোৰ দেখা পোৱা যায় আমি তাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগিব যেনে ধৰক আমি শস্য ৰক্ষা কথা ক'বলৈ যদি যাওঁ আমাৰ দেখিছোঁ যে পোকৰ ক্ষেত্ৰত আমাৰ মজা খোৱা পোকটো খুব গুৰুত্বপূৰ্ণ যদি মজা খোৱা পোকে আক্ৰমণ কৰে তেতিয়া আমাৰ কৃষকসকলে কেনেকৈ ধৰিব পাৰিব কাণ্ড ছিদ্ৰকাৰী বুলি কওঁ বা আমি মজা খোৱা পোক বুলি কওঁ এইটো আদাৰ কাৰণে বৰ বিপদজনক হয় হালধিটো হয় দুইটাতে হয় পোকৰ পলু কি হয় আদাৰ কাণ্ডটো ফুটা কৰি ভিতৰত মানে সোমাই ভিতৰটো খাই পেলায় আৰু ফলত কি হয় আপোনাৰ গছটো হালধীয়া হৈ পৰে আৰু পাতবোৰ শুকাই যায় আৰু পলুৱে মানে কৰা ফুটাৰে মানে কি গুৰি পুৰি ওলাই আহে আপোনাৰ সেইটো আপুনি দেখিবই আৰু গছ শুকাই পৰা আৰু হালধীয়া হোৱা মানে যিটো হেৰি আছে এইটো টানি দিলে মানে সি ওলাই আহে তেতিয়াই গম পাব আমাৰ ধানৰ ক্ষেত্ৰত যেনেকৈ ওলাই আহে ইয়াতো সেই বস্তু টানি দিলে ই ওলাই আহে আৰু এইটোৰ পৰাই আমি গম পাব পাৰোঁ যে এইটো মানে এই পোকটো আছে তাৰোপৰি
প্ৰাপ্তবয়স্ক মানে পোকৰ পখিলা মানে মধ্যমীয়া আকাৰৰ হয়, সেইটো মানে উৰি থকা দেখিলে আপুনিতো গম পাব। হয়, আৰু এই পখিলাবিলাকৰ কি হয়, পাখিৰ আকাৰ প্ৰায় 20 মিলিমিটাৰমান হয় আৰু কমলা হালধীয়া হয়, মানে ৰংটো পখিলাৰ ৰংটো কমলা হালধীয়া হয়, লগতে তাত কি হয় সৰু সৰু কলা কলা দাগ থাকে। হয়, গতিকে এই ধৰণৰ পখিলাটো দেখিলে আমি তাক যদি তাৰ কাৰণে আমি ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে সেই পখিলাটো খেদি দিব পাৰিলে আচলতে তাৰ পৰা পলু নহ'লে মানে আল্টিমেটলি এই পোকটোৰ উপদ্ৰৱটো কমি থাকিব। হয়, ইয়াক নিয়ন্ত্ৰণৰ বাবে আমি কি প্ৰয়োগ কৰা উচিত? আমি ইয়াৰ নিয়ন্ত্ৰণৰ বাবে মানে ক্লৰেণ্ট্ৰেলিপল বুলি এটা আজিকালি মেডিচিন পোৱা যায়, সেই মেডিচিনটো যদি 1 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত মিহলি কৰি স্প্ৰে কৰা হয়, ইয়াৰ পৰা সুফল পাব পাৰি। তাৰোপৰি আমি জৈৱিক পদ্ধতিত কৰিলে নিম তেল প্ৰয়োগ কৰিও আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। হয়, তো মজা খোৱা পোক যদি আমাৰ কৃষকসকল দেখে, তেওঁলোকে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগিব। হয়, আদা খেতি হওক, হালধি খেতি হওক, মজা খোৱা পোকে বহুতখিনি নষ্ট কৰে। আদা খেতিৰ ক্ষেত্ৰতো যথেষ্টখিনি উৎপাদন মানে কমি যায়। গতিকে মজা খোৱা পোকৰ কাৰণে আমি ধৰকচোন যদি জৈৱিক পদ্ধতিত কৰিলেতো নিম তেল প্ৰয়োগ কৰিব, তাৰ বাহিৰত আমি বেলেগ বস্তু প্ৰয়োগ কৰিব নোৱাৰোৱে। হয়, কিন্তু যদি আমি ৰাসায়নিক ইউজ কৰোঁ, তথাপিতো আমি যিবিলাক আমাৰ কাৰণে কম ক্ষতিকাৰক তেনেকুৱা ধৰণৰ আমি মেডিচিন ব্যৱহাৰ কৰি সুফল ল'ব পাৰোঁ। যেনেকৈ ধৰকচোন এটা মেডিচিন আছে ক্লৰেণ্ট্ৰেনিলিপৰ 18.5 SC বুলি, এইটো মেডিচিন যদি মানে দৰৱ আমি 1 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত মিহলাই স্প্ৰে কৰি দিলে আমি এই পোকটোৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। হয়, লগতে ধৰক কিছুমান আমাৰ বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটে, যেনে ধৰক ৰাইজম ৰোগ, ৰাইজম পচা, এইটো বহুত এটা মেজৰ মানে ডিজিজ হয়, আদাই হওক বা হালধিৰ ক্ষেত্ৰতে হওক। গতিকে এইটো নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি প্ৰথম কথা হ'ল পানী জমা হ'ব নালাগে, পানী ওলাই যোৱা ব্যৱস্থাটো সঠিকভাৱে আমি ৰাখিব লাগিব। আৰু ৰাইজমবোৰ সংৰক্ষণ কৰাৰ আগতে মানে যিটো আমি শোধন কৰি লোৱা কথা কৈছিলোঁ আগতে, তো সেইটো শোধন ঠিকমতে কৰি ল'ব লাগিব। তাৰোপৰি ৰোপণৰ মানে আগতেও আমি এবাৰ শোধন কৰা আমি আগতে এইখিনি কথা কৈছিলোঁৱে। তাৰোপৰি ধৰকচোন প্ৰতিখন বেডত যদি 1 কিলোগ্ৰাম নিমখলি হয় আৰু ট্ৰাইকোডাৰ্মা হাৰ্জেনিয়াম যিটো আছে সেইটো প্ৰয়োগ কৰি লওঁ, তেতিয়াহ'লেও আমি এই প্ৰব্লেমটোৰ পৰা সকাহ পাম। তাৰোপৰি যদি বেমাৰটো আমি দেখিছোঁৱে বা হৈ গ'ল অলৰেডি, তেতিয়াহ'লে আমি কপাৰ অক্সিক্লৰাইড আমি স্প্ৰে কৰিব পাৰোঁ 3 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত, নাইবা ক্ল'ৰথালনিল বুলি এটা ভাল দৰৱ আছে, তাক 2 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত মিহলাই স্প্ৰে কৰিলেও সুফল পোৱা যায়। হয়, তাৰমানে আমি ক'ব বিচাৰিছোঁ যে যদি তেওঁলোকে ৰাইজমটো শোধন কৰি লয়, তেতিয়াও যথেষ্টখিনি সুফল পাব পাৰে। আৰু মাটি টুকুৰাত পানী জমা হ'ব নালাগে, পানী জমা হ'লেও ই সমস্যাটো সৃষ্টি কৰে। আৰু এটা আপুনি কৈছিলে ঠিক সেইদৰে লিপ স্পট বেমাৰ আছে, তো লিপ স্পটৰ ক্ষেত্ৰতো আমি বৰ্ড মিক্সাৰ যদি 1% হিচাপত আমি নিজে তৈয়াৰ কৰি প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে খুব সুফল পোৱা যায়। লগতে বা ক্ল'ৰথালনিল নামৰ ফাংগিচাইডটো প্ৰয়োগ কৰিলেও ইয়াৰ পৰা সুফল পাওঁ। আৰু কিছুমান ক্ষেত্ৰত বেক্টেৰিয়েল উইল্ট মানে দেখা যায়, বেক্টেৰিয়েল উইল্ট এটা মেজৰ প্ৰব্লেম হয় কেতিয়াবা। তো বেক্টেৰিয়েল উইল্টৰ ক্ষেত্ৰত আমি কপাৰ অক্সিক্লৰাইড আৰু ষ্ট্ৰাইপ্ট'মাইচিন প্ৰয়োগ কৰি আমি সুফল পাব পাৰোঁ। হয়, এতিয়া দেখা পাওঁ আমি যে আদা আৰু হালধি খেতি যদি আমি কৰোঁ, সাধাৰণতে ৰাইজমবোৰ ৰোৱাৰ প্ৰায় 8-9 মাহ পিছত পাতবোৰ যেতিয়া হালধীয়া হৈ পৰি যায় বা শুকাবলৈ আৰম্ভ কৰে, তেতিয়া আমি তাক চপাব লাগে। গতিকে চপোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আমি সাৱধানতা অৱলম্বন কৰিব লাগে যাতে কৃষকসকলৰ ৰাইজমখিনি ভালদৰে তেওঁলোকে আচলতে এইটো মাটিৰ তলত বস্তু কাণ্ডত থাকে, গতিকে তাক যেতিয়া আমি খান্দি উলিয়াম সেই সময়ত এটা কেয়াৰ ল'ব লাগিব যাতে কোনো ইনজুৰ নহয়। যদি ৰাইজমটো ইনজুৰ্ড হয়, পিছত তাত ইনফেকশ্যন আহি যাব পাৰে, আহি গেলি যাব বা বেমাৰ তাত সোমাব, পোকৰ কিবা উপদ্ৰৱ, গতিকে তাৰ পিছতো তাক আমি শুকোৱা বা সেইখিনি প্ৰচেছিংখিনি তাত অলপ ভালদৰে কৰি ল'ব লগা হয়। নহ'লে কি হয়, তাৰমানে পিছত মানে তাৰ কোৱালিটিটো যিটো কোৱালিটি থাকিব লাগে সেইটো নাথাকে। গতিকে হালধিৰ ক্ষেত্ৰত আমাৰ কি হয়, সিজোৱাটো এটা ডাঙৰ কথা। আমি সিজাব লাগে হালধিবোৰ মানে কি হয়, শুকোৱাৰ আগত মানে কি কৰা হয়, গৰম পানীত ই কোমল হোৱাকৈ সিজাই ল'ব লাগে। গতিকে সিজোৱাৰ ক্ষেত্ৰত আমি কি কৰিব লাগে, যিটো মাতৃকণ্ড আছে আৰু আঙুলিকণ্ড যিটো আছে সেই দুটা ছেপাৰেট কৰি লৈ সিজাব লাগে, কাৰণ কিয় তাৰ সিজোৱা টাইমটো বেলেগ বেলেগ হয়। আমি ল'ৰ কেৰাহীতে এইটো সিজাব পাৰোঁ আমাৰ, গতিকে ল'ৰ কেৰাহীত সিজোৱাৰ কাৰণে আমি তাক যদি আঙুলিকণ্ডত হয় এইটো 1 ঘণ্টামানৰ ভিতৰত 45 মিনিট বা 1 ঘণ্টাৰ ভিতৰত সিজালে তাক হৈ যায়, আৰু যিটো মাতৃকণ্ড আছে তাক 90 মিনিটমান লাগে। আৰু সিজোৱাৰ পিছত তাক আমি শুকাব লাগিব, এইটো মানে ৰ'দত শুকাব লাগিব, তাক পাৰি ধৰকচোন পাতলকৈ, বেছি নহয় 7-8 চেণ্টিমিটাৰ বা 10 চেণ্টিমিটাৰ এটা কৰি তেনেকৈ তাক শুকাব লাগিব। আৰু শুকুৱাতে টাইম লাগে, 10-15 দিনো লাগি যায় কিন্তু শুকুৱাৰ ক্ষেত্ৰত এটা কথা বস্তু আমি মনত ৰাখিব লাগে, ৰাতি সময়ত তাক হয়তো ঢাকি থ'ব লাগিব, নহ'লে আকৌ চপাই থৈ দিব লাগে, থৈ দিলে নহ'লে আকৌ নিয়ৰ পৰি কিবা পৰি এইটো হৈ যাব পাৰে। শুকুৱাৰ পিছত পলিচিংটো এটা দৰকাৰী কথা আছে, গতিকে এই গোটেইখিনি কাম কৰি ল'ব লাগিব। নকৰিলে মানে কি হয়, ভালদৰে শুকালেহে ৰঙাৰ পৰা তাৰ হালধীয়া ৰংটো ধুনীয়াকৈ আহি যায়। হয়, হালধিৰ ক্ষেত্ৰত আমি দেখিছোঁ যে যদি আপোনাৰ ধৰক ভালকৈ গৰম পানীত আপুনি যিটো ক'লে উতলাই বইল কৰি ল'ব লাগে, তাতে অকণমান যদি তেওঁলোকে চূণ বা আপুনি ক'লে ছ'ডিয়াম বাইকাৰ্বনেট অকণমান দি লয়, তেতিয়াহ'লে হালধিৰ যিটো সুন্দৰ সুমথুৰীয়া হালধীয়া ৰংটো সেইটো আহি যায়। আৰু তাক যদি আমি তাৰপিছত ৰ'দত শুকাওঁ, তেতিয়াহ'লে তাৰ যিটো আচল মেটেলিক কালাৰ যিটো সেই কালাৰটো আহি যায়। হয়,
আৰু দেখা পাওঁ যে আমি যদি হালধিৰ ক্ষেত্ৰত এজন কৃষকে প্ৰতি বিঘাত 40 পৰা 45 কুইণ্টলমান তেওঁলোকে উৎপাদন পাব পাৰে আৰু ঠিক তেনেকৈ আদাৰ ক্ষেত্ৰত প্ৰায় 20 পৰা 25 কুইণ্টললৈকে প্ৰতি বিঘাত উৎপাদন কৰিব পাৰে যদি তেওঁলোকে গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে সুন্দৰভাৱে ফ'ল' কৰে আৰু তেওঁলোকে আমাৰ নিয়মাৱলী সেইখিনি যদি তেওঁলোকে পালন কৰে তেওঁলোকে খুব সুন্দৰভাৱে উৎপাদন এটা পাব পাৰে আমি দেখা পাওঁ যে আজিকালি জৈৱিকভাৱে কৰা আদা হালধিৰ ডিমাণ্ড খুব বেছি গতিকে আমাৰ কৃষকসকলেতো যিহেতু সাৰ বা কীটনাশক বা ভেঁকুৰনাশক যদি তেওঁলোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে জৈৱিক হৈ নাথাকে গতিকে যদি জৈৱিকভাৱে খেতি কৰে তেওঁলোকৰ শস্যৰ চাহিদা বিদেশতো যথেষ্ট বেছি গতিকে এজন কৃষকে জৈৱিকভাৱে যদি এই আদা হালধি খেতি কৰিব বিচাৰিছে তেওঁ কেনেদৰে আগবঢ়া উচিত হয় আদা বা হালধিৰ ক্ষেত্ৰত একচুৱেলি কি হয় আমাৰতো জেনেৰেলি অজৈৱিকভাৱে কৰি আছে গতিকে প্ৰমাণিত জৈৱিক উৎপাদন কৰিব লাগিলে শস্য কমেও 18 মাহ জৈৱিক ব্যৱস্থাপনাত থাকিব লাগে তেতিয়াহে মানে প্ৰমাণিত হয় যে এইটো জৈৱিক খেতি হয় অৰ্থাৎ দ্বিতীয় বছৰ উৎপাদিত হালধি আমি জৈৱিক হিচাপে বিক্ৰী কৰিব পাৰিম তেওঁলোকে জৈৱিকভাৱে কৰিব লাগে চাৰ্টিফিকেশ্যন কৰিব লাগিব নহ'লেতো জৈৱিক কৰাৰ অৰ্থই নাথাকে চাৰ্টিফিকেশ্যন যদি নলয় গতিকে এই বস্তুটো আমি ধ্যান ৰাখিব লাগিব যে মানে নজৰত ৰাখিব লাগিব যে আমি কমেও 18 মাহ জৈৱিক ব্যৱস্থাপনাত কৰিবই লাগিব জৈৱিক খেতি কৰাৰ সময়ত এটা কথা লক্ষ্য কৰিব লাগিব জৈৱিক খেতিৰ লগতে যাতে অজৈৱিক খেতি পথাৰ কোনো ধৰণৰ দূষিত মানে আপোনাৰ হ'ব নোৱাৰে অজৈৱিক খেতি পথাৰৰ পৰা মানে তাত আহি যাব নোৱাৰে সেই বস্তুটো মানে নজৰ ৰাখিব গতিকে দুকুৰা মাটিৰ মাজত এটা নিৰাপদ দূৰত্ব বা আমি নিৰাপদ অঞ্চল বা আমি এনেকৈ সীমা হিচাপত ৰাখিব লাগিব সেই কথাটো আমি গতিকে এইটো আমি সদায় মানে মনত ৰাখিব লাগে জৈৱিক খেতিৰ ক্ষেত্ৰত গতিকে জৈৱিক উৎপাদন মানে কি আমাৰ স্থানীয় মাটিৰ জলবায়ুত মানে যিখিনি একাত্ম হৈ মানে যিখিনি আমাৰ পোক পৰুৱা বা বেমাৰ প্ৰতিৰোধী গুণসম্পন্ন থলুৱা জাত আছে আমি সেনেকুৱা জাতবিলাক আমি নিৰ্বাচন কৰি লোৱা ভাল কাৰণ কিয় তাৰ নহ'লে বেমাৰ আজাৰ আহি গ'লে জৈৱিক পদ্ধতিত কণ্ট্ৰলটো যথেষ্ট টান হৈ যায়তো সেইটো কাৰণে গতিকে আমি কি কৰিব লাগে ধৰকচোন নিজৰ ফাৰ্মৰে আৱৰ্জনা বা গছৰ কাটি পেলোৱা ডালপাত শস্যৰ অৱশেষ যিখিনি আছে ঘাঁহ বন গৰুৰ গোবৰ মুৰ্গী মল আদি পচাই বা কেঁচুসাৰ কৰি লৈ 5-10 টনমান মিহলি কৰি প্ৰতি হেক্টৰ মাটিত আমি প্ৰয়োগ কৰিব লাগিব লগতে আপোনাৰ 12 পৰা 15 টনমান হাৰত সেউজীয়া পাতেৰে 45 দিনমানৰ আমি ভূ-উচ্ছাদন কৰিব লাগে বা মালচিং যিটো কৈছোঁ আমি সেউজীয়া পাতেৰে কৰিব লাগে আৰু মাটি পৰীক্ষা ভিত্তিত চূণ ফচফেট বা আমাৰ ফুটছাই আদি প্ৰয়োগ কৰিলে আমাৰ প্ৰয়োজনীয় ফচফৰাছ আৰু পটাছখিনি পাব পাৰি যেতিয়া হালধি মাটি উৎপাদনৰ গৌণ মৌলসমূহৰো অভাৱ হয় তেতিয়াহ'লে কি হয় আমি তেনে গৌণ মৌলবিলাকৰ যিটো মানে 5 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত মিহল কৰি আমি হালধি খেতিত স্প্ৰে কৰিলেও আমি এই মানে মৌলখিনি আমি তাত পাব পাৰোঁ লগতে জৈৱিক প্ৰমাণপত্ৰ দিয়া সংস্থাৰ নিয়ম অনুসৰি আৰু মানে সেই আমি এই স্প্ৰেটো কৰিব লাগিব নহ'লে কেতিয়াবা তাৰ ধৰকচোন বেছি স্প্ৰে হৈ গ'লে হয়তো এইটো অজৈৱিক হৈ যাব পাৰে গতিকে সেই বস্তুখিনি গুৰুত্ব দি ৰাখিব লাগিব তাৰোপৰি তেলৰ অনুমোদিত পৰিমাণটোহে ব্যৱহাৰ কৰিব লাগিব গতিকে তেলৰ খলি বা আমাৰ নিম খলি যিটো আছে 2 টন প্ৰতি হেক্টৰ মাটিত ভালকৈ পচোৱা আমাৰ নাৰিকলৰ যিটো কোকো কম্পষ্ট বুলি কওঁ সেইটো যদি 5 টন প্ৰতি হেক্টৰ মাটিত আৰু উপযুক্ত অনুজীৱ যেনে ধৰকচোন আমাৰ এজোস্পাইৰিলাম আৰু বা ফচফেট সলুবল জিংক বেক্টেৰিয়া যিটো PSB বুলি কয় গতিকে এইদৰে ব্যৱহাৰ কৰি আমি মাটিৰ উৰ্বৰতাটো বৃদ্ধি কৰিব পাৰোঁ ঠিক সেইদৰে পোক পতংগ আৰু বেমাৰ ৰোধৰ বাবে জৈৱ নিয়ন্ত্ৰক ব্যৱহাৰ কৰিব পাৰিম যেনেকৈ কৰ্ষণ ব্যৱস্থা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা এইবিলাক আমাৰ ৰাখিবই লাগিব জৈৱিক উৎপাদন পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিলেহে আমাৰ পোক পৰুৱা বা বেমাৰ আজাৰৰ সেইটো কমিব তেনেদৰে সংহত পদ্ধতি যেনে ধৰকচোন আক্ৰান্তৰ গছবোৰ আমি কি কৰিব লাগিব কাটি ধ্বংস কৰি পেলাব লাগে আৰু নিম পেষ্টিচাইড যেনেকৈ নিম গোল্ড বা নিম তেল যদি আমি 5 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত মিহলাই স্প্ৰে কৰোঁ তেতিয়াহ'লে আমাৰ কি হয় এই মজা খোৱা যিটো পোক আপুনি হোৱাৰ নিচিনা আমি নিয়ন্ত্ৰণ কৰি ল'ব পাৰোঁ স্বাস্থ্যৱান ৰাইজম নিৰ্বাচনটো এটা মানে ইয়াত ক্ষেত্ৰত ইম্পৰ্টেণ্ট কথা মাটি ৰদোৱাটো ট্ৰাইকোডাৰ্মা মিহলা যিটো বীজোধন কৰা মাটিত জৈৱ নিয়ন্ত্ৰক হিচাপে আমি ট্ৰাইকোডাৰ্মা প্ৰয়োগ কৰাটো গতিকে বা চিউডোমোনাছ ইত্যাদি প্ৰয়োগ কৰা এইবিলাকেই হ'ল মানে জৈৱিক উপাদান গতিকে এই গোটেইখিনি বস্তু আমি প্ৰয়োগ কৰিবই লাগিব আৰু আমাৰ বৰ্ড মিক্সাৰটো এটা গুৰুত্বপূৰ্ণ বস্তু কাৰণ কিয় বৰ্ড মিক্সাৰ মিহলি স্প্ৰে কৰি আমি বেমাৰখিনিৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰোঁ গতিকে এই ধৰণে জৈৱিক পদ্ধতিত আমি কৰি ল'ব পাৰোঁ এতিয়া জৈৱিক ক্ষেত্ৰত আমি দেখা পাওঁ যে আমাৰ কিছুমান জেগাত কৃষকসকলে ইতিমধ্যে জৈৱিক পদ্ধতিৰে আদা হালধি খেতি কৰি আছে যিহেতু তেওঁলোকৰ চাৰ্টিফিকেশ্যন ব্যৱস্থাটো হোৱা নাই বা প্ৰমাণীকৰণ প্ৰক্ৰিয়াটো তেওঁলোকে ফ'ল' নকৰে তাৰ কাৰণে তেওঁলোকে জৈৱিক বুলি বজাৰত বিক্ৰী কৰিব নোৱাৰে বা আমাৰ যদি তেওঁলোকে বিদেশত ৰপ্তানি কৰিব বিচাৰিছে তেতিয়াহ'লে এই চাৰ্টিফিকেটৰ বা প্ৰমাণীকৰণৰ ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকে কৰিব নোৱাৰে গতিকে কৃষকসকলে যদি সম্পূৰ্ণ জৈৱিকভাৱে এই আদা হালধি খেতি কৰিব বিচাৰিছে তেওঁলোকে বিভিন্ন প্ৰমাণীকৰণ সংস্থাবোৰ আছে অসমত আমাৰ অশোকাটো আছে আৰু তাৰ বাহিৰেও কিছুমান নন গভৰ্ণমেণ্ট কিছুমান অৰ্গেনাইজেশ্যনো আছে যিবোৰে আপোনাক এই প্ৰমাণীকৰণ ব্যৱস্থা কৰি দিয়ে তেওঁলোকৰ লগত যোগাযোগ কৰিবই লাগিব আৰু তেওঁলোকে সেই চাৰ্টিফিকেটখন ল'বই লাগিব তেওঁলোকে
যদিহে এইটো এটা সম্পূৰ্ণ জৈৱিকভাৱে তেওঁ এই আদা হালধি খেতি কৰিব বিচাৰিছে আৰু তেওঁলোকে ৰপ্তানিৰ বাবে খেতি কৰিব বিচাৰিছে। অসম চৰকাৰেতো এইটো চাগে ফ্ৰী কৰি দিছে এতিয়া, বৰ্তমান ফ্ৰী আছে, গতিকে এইটো এটা খুব ডাঙৰ কথা। বৰ্তমান ইয়াৰে প্ৰমাণীকৰণ গোটেই প্ৰক্ৰিয়াটো ফ্ৰী হৈ আছে, কোনো মাচুল নোহোৱাকৈ অসম চৰকাৰে কৰাই দি আছে। তেওঁলোকে এই আচুকাৰ লগত যোগাযোগ কৰিলে ইয়াৰ বিষয়ে বিতংকে জানিবও পাৰিব আৰু তেওঁলোকে এই চাৰ্টিফিকেশ্যনৰ লোৱাৰ ব্যৱস্থাও কৰিব পাৰিব। হয়, আৰু আজিকালি যিহেতু বজাৰত দেখিছোঁ আমি হালধিৰ বা আদাৰ দামো যথেষ্ট বৃদ্ধি হৈছে। এটা কথা ক'ব লাগিব যে আমাৰ অসমৰ আদা হালধিৰ ডিমাণ্ড খুব বেছি, কিন্তু আমাৰ উৎপাদন খেতি কৰা মাটিৰ পৰিমাণ যথেষ্ট কম। কৃষকসকলৰ মাটি লেণ্ড হোল্ডিঙো বহুত কম। আমি দেখা পাওঁ নিজৰ কনজামশ্যনৰ কাৰণেহে তেওঁলোকে আদা বা হালধিৰ খেতি কৰে। গতিকে বহুল ভিত্তিত যদি কৰিবলৈ হয় আমি আবেদন কৰিম যিবিলাক FPC আছে, এই FPCবিলাকে যদি তেওঁলোকে একগোট হৈ কৃষকসকলক গোটাই লৈ তেওঁলোকে সমূহীয়াভাৱে যদি আদা হালধি খেতি কৰে তেওঁলোকে নিশ্চয়কৈ বহুত উৎপাদন পাব পাৰে। আৰু আপুনি কোৱাৰ নিচিনাকৈ তেওঁলোকে আজিকালি যিবোৰ নতুন পদ্ধতি আহিছে সেই পদ্ধতিত পুলি বনাই ৰুব পাৰে, তেতিয়াও তেওঁলোকৰ খৰচ কমি যাব আৰু উৎপাদনটো বাঢ়িব। আদাৰ ক্ষেত্ৰত বা আমাৰ হালধিৰ ক্ষেত্ৰত ডিমাণ্ডটো খুব বেছি, আমি বিদেশলৈ ৰপ্তানি কৰিব সহায় আছে। আমাৰতো ইতিমধ্যে ৰপ্তানি কৰা গৈছে অলৰেডি। হয়, লাষ্ট এটা কথা মই কৈ দিব খুজিছোঁ, আমাৰ অসমীয়া মানুহৰ প্ৰতিখন মানুহৰ বাৰীত তামোলৰ বাৰী এখন আছেই, গতিকে তাৰ মাজৰ ঠাইখিনি আমাৰ এনেই থাকে জেনেৰেলি। গতিকে আমি সেই ঠাইটো আদা হালধি খেতিৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ, তামোলৰ খেতিৰ মাজত বা নাৰিকলৰ খেতিৰ মাজত। বেলেগকৈ আৰু আমাক মাটি নালাগে, সেই মাটিখিনি আমি যদি ভালদৰে প্লেনিং কৰি ইউটিলাইজ কৰোঁ আমি যথেষ্টখিনি প্ৰডাকশ্যন বঢ়াব পাৰিম। বা সুমথিৰা খেতিৰ মাজত হয় তেনেকুৱা ধৰণৰ। মানে আজি আমাৰ সময় শেষ হৈ আহিছে। আদা আৰু হালধিৰ ব্যৱসায়িক ভিত্তিত খেতিৰ ওপৰত আলোচনাত অংশ লোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ। নমস্কাৰ। ইমান পৰে শ্ৰোতাসকলে আদা আৰু হালধিৰ ব্যৱসায়িক ভিত্তিত খেতি এই সম্পৰ্কে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ উদ্যান শস্য বিভাগৰ বিশেষজ্ঞ সোমেশ্বৰ মজুমদাৰ আৰু কৃষি বিভাগ অসমৰ কৃষি উন্নয়ন বিষয়া কল্যাণ শৰ্মাই। ইয়াৰ লগে লগে আজি আমাৰ কৃষি জগত অনুষ্ঠানৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।